গাইছ আজিকালি এটা দেশী বোম বুলি এটা ভাইৰেল হৈ আছে, বহুত ট্ৰেণ্ডিঙত চলি আছে ইউটিউবত, ইনষ্টাগ্ৰামত, ফেচবুকত। তাকে আমিও ট্ৰাই কৰি চাওঁ বুলি ভাবিলোঁ। তাকে আজি আমিও ট্ৰাই কৰি চাওঁ। আহক আপোনালোকে। এইটো এটা পানী বটল লাগিব। পানী বটলটো আপোনালোকে এনেকৈ ভালকৈ ল'ব লাগিব। ইয়াত মাজত তাৰমানে অলপ ফুটা উলিয়াব লাগিব। এইটো মই তাকেতো টেষ্টাৰটোৰ দ্বাৰা গৰম কৰি তাৰমানে মই ফুটাটো উলিয়াই থোৱা আছে। এতিয়া আপোনালোকক দেখিবলৈ গৈছে ফুটাটো উলিয়াই থোৱা আছে। তাৰপৰা এটা গেছ লাইটাৰ লাগিব। এইটো গেছ লাইটাৰ মোৰ গুটিতে আছে। এইটো অলপ এনেকৈ ভৰাব লাগিব। এইটো ওপৰত দেখাই দিব এনেকৈ ভালকৈ এনেকৈ ওপৰত দিব। এইটো আপোনালোকৰ বস্তুটো এনেকৈ ভৰাব লাগিব। বস্তুটো তাৰমানে খুব টাইটকৈ আৰু এইটো মোৰ অলপ ঢিলা হোৱাৰ কাৰণে তাৰমানে মই অলপ পেকিং দি দিছোঁ তাত। এইটো আপোনাৰ তৈয়াৰ হৈ গৈছে। এইটো ভৰাব লাগিব। তাৰপিছত কেনেকৈনো বোমটো ফুটে, কেনেকৈনো কি কৰে মই আপোনালোকক দেখাই আছোঁ। বলক চাওঁ। এইটো এটা কেমিকেল বুলি কয়। এইটো অকণমানি টুকুৰা এটা দি দিব লাগে। তাৰপিছত আপোনাৰ পানী এনেই দুটোপালমান দি দিব লাগে, বেছি নহ'লাগে পানী, এনেই দুটোপালমান। তাৰপৰা এনেকৈ অকণমান লৰাই মেলি দিব। তাৰপৰা এই বস্তুটো চাব, এইটো চাব। এইটো কেমিকেলটো অকণমান ঢালি ল'লোঁ। না পানী বেছি নাঢালিব, পানী এনেই জাষ্ট অকণমান ঢালি এনেকৈ আপোনালোকে লৰাই দিব। লৰাই দি আহক তেনেকৈ চাওক বস্তুটো দেখিলা।